হিন্দু ধৰ্মৰ অনুসৰি মাঘ পূৰ্ণিমাটো বহু বেছি শুভ বুলি মনা গৈছে। মাঘ পূৰ্ণিমাৰ ফলত আমাৰ ঘৰলৈ শুভ প্ৰভাৱ নামি আহে। মাঘ পূৰ্ণিমা আমাৰ শাস্ত্ৰৰ মতে বহু গুৰুত্বপূৰ্ণ। এই শুভ যুগত আমি যদি কিবা শুভ কাম কৰোঁ তেনেহ'লে ইয়াৰ পৰা আমি বহু বেছি উপকৃত লাভ কৰিব পাৰিম। শুভ যুগৰ ফলত শুভ কাম কৰা আৰু দান দক্ষিণা কৰাৰ ফলত আমি বহু উপকৃত লাভ কৰিব পৰা দেখিবলৈ পাম। মাঘ পূৰ্ণিমাৰ ফলত ৰাশিচক্ৰৰ বিশেষ পৰিৱৰ্তন ঘটিব। বুধ গ্ৰহ সূৰ্যৰ লগত মিলিত ঘটিব, যাৰ ফলত কেইটামান ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব। এই ৰাশিকেইটাৰ ওপৰত বিশেষ প্ৰভাৱ পৰাৰ ফলত কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব আৰু লগতে অৰ্থৰ উপাৰ্জনৰ বাট তেওঁলোকৰ মুকলি হৈ পৰিব। প্ৰচুৰ পৰিমাণে ঘৰলৈ অৰ্থৰ আগমন হ'বলৈ ধৰিব। সকলো ফালৰ পৰা নতুন নতুন সুযোগ সুবিধা ঘৰলৈ আহিব আৰু ঘৰত নতুন ভাল খবৰে দেখা দিবলৈ ধৰিব এই 3 ৰাশি জাতক জাতিকাসকলৰ। সেইকাৰণে মাঘ পূৰ্ণিমাৰ ফলত এই 3 ৰাশি জাতক জাতিকাসকলৰ বহু বেছি শুভযোগ নামি অহা দেখিবলৈ পোৱা যাব। এই ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ বিশেষভাৱে সলনি হৈ পৰিব, যাৰ ফলত মাঘ পূৰ্ণিমাৰ ফলতেই এওঁলোকৰ বহু বেছি উন্নতি হৈ পৰা দেখিবলৈ পোৱা যাব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি সম্পূৰ্ণভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 2025 চনৰ মাঘ পূৰ্ণিমা তিথি 11 ফেব্ৰুৱাৰীৰ পৰাই আৰম্ভ হ'ব আৰু এই পূৰ্ণিমা পিছদিনালৈকে চলি থাকিব। 12 ফেব্ৰুৱাৰী পৰ্যন্ত এই মাঘ পূৰ্ণিমা চলিব। 11 ফেব্ৰুৱাৰী মঙলবাৰে সন্ধ্যা 6:55 পৰা এই মাঘ পূৰ্ণিমা আৰম্ভ হ'ব আৰু 12 ফেব্ৰুৱাৰী সন্ধ্যা 7:22 পৰ্যন্ত এই পূৰ্ণিমা চলি থাকিব। এই সময়ছোৱাত যদি আপোনালোকে কিবা শুভ কাম কৰিব বিচাৰে কৰিব পাৰিব, নাইবা আপোনালোকে যদি কিবা কাম কৰিব বিচাৰে নাইবা আপোনালোকে যদি ঘৰলৈ কিবা শুভ বস্তু আনিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আনিব পাৰিব। আহক এতিয়া আমি জানি লওঁ মাঘ পূৰ্ণিমাৰ ফলত কোন কোন ৰাশিৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। 3 ৰাশি জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে সলনি হ'ব, যাৰ ফলত তেওঁলোকে বহু বেছি সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। আহক বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলে বহু বেছি সুযোগ সুবিধা লাভ কৰিব পাৰিব। এই ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। পৰিয়ালৰ মাজত আপোনালোকে সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব আৰু আপোনালোকৰ বিশ্বাস সৰ্বাধিক বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব। সম্পত্তি আদি আপোনালোকৰ লাভ হোৱাৰ সম্ভাৱনা আছে। কৰ্ম জীৱনৰ ক্ষেত্ৰতো আপোনালোকৰ সমস্যা দূৰ হৈ পৰি আপোনালোকৰ কৰ্মত ভাল যোগ নামি অহা দেখিবলৈ পোৱা যাব। বহুদিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ হৈ পৰিব। মাঘ পূৰ্ণিমাৰ তিথিতেই আপোনালোকে যদি কাৰোবাক দান দক্ষিণা কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে দান দক্ষিণা কৰিব পাৰিব। নিজৰ সাধ্য অনুসৰি কাৰোবাক দান দক্ষিণা কৰাটো বহু বেছি শুভ বুলি মনা গৈছে। চাকৰিয়ালসকলৰ কাৰণে সুখবৰ লৈ আহিব। ইয়াৰ বাহিৰেও ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণেও ভাল খবৰ লৈ অহাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। কৰ্মজীৱনত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। মংগলৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ বিশেষ যোগ নামি আহিব। ইয়াৰ ফলত আপোনালোকৰ কৰ্তৃত্ব বা কৃতিত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আপোনালোকে যিমান কাম কৰিব বিচাৰিব সিমান কামতেই আপোনালোকে সফলতা লাভ কৰিব পাৰিব। নতুনকৈ কৰ্মত হাত দিব বিচাৰিলেও দিব পাৰিব। মনৰ সকলো আশা আপোনালোকৰ পূৰ্ণ হৈ পৰা দেখিবলৈ পোৱা যাব। যিকোনো ক্ষেত্ৰত আগভাগ লোৱাৰ আগতেই আপোনালোকে সেই কৰ্মৰ পৰা আপোনালোকে উৎসাহ লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পাব। ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত সফলতা নিশ্চয় আহিব। এই সময়খিনিত আপোনালোকৰ সবাতোতকৈ বেছি ভাল যোগ দেখিবলৈ পোৱা যায়। সেইকাৰণে নতুন কিবা চিন্তা চৰ্চা যদি এই ক্ষেত্ৰত আপোনালোকে কৰিব বিচাৰে কৰিব পাৰিব। আপোনালোকৰ সকলো মনৰ ইচ্ছা পূৰ্ণ হৈ পৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ ওপৰলৈ ভাল যোগ নামি অহা দেখিবলৈ পোৱা যাব। শনিৰ শুভ প্ৰভাৱ পৰাৰ ফলত আপোনালোকৰ শত্ৰুৰ পৰাক্ৰম কমিবলৈ ধৰিব। ৰৈ থকা কাম হৈ পৰিব আৰু পাবলগীয়া সম্পত্তিও লাভ কৰিব পাৰিব। নতুনকৈ ঘৰত যদি মূল্যৱান সম্পদ এইদিনা আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে নিঃসন্দেহে আপোনালোকে ক্ৰয় কৰিব পাৰিব। ঠিকা ঠুকলি কৰা লোকসকলৰ ঘৰলৈ নতুন কামৰ সন্ধান অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। মাটি বাৰী বা সা সম্পত্তি কিনিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে পাৰিব। ইয়াৰ ফলত আপোনালোকৰ একো ক্ষতি নহ'ব, বৰঞ্চ উন্নতিহে আপোনালোকৰ হোৱা দেখিবলৈ পোৱা যাব।
2 নম্বৰটো হ'ল বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ ওপৰত এই মাঘ পূৰ্ণিমাই শুভ প্ৰভাৱ পেলাব। ইয়াৰ ফলত আপোনালোকে ঘৰত বহু বেছি সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো উন্নতি দেখিবলৈ পোৱা যায়। সময়মতে আপোনালোকে সকলো কাম কৰি সম্পাদন কৰিব পাৰিব। স্বাস্থ্যক লৈ চিন্তা আপোনালোকৰ দূৰ হৈ পৰিব আৰু স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নতি হৈ পৰিব। চাকৰিয়ালসকলৰ ক্ষেত্ৰত আপোনালোকৰ খুব ভাল সুযোগ সুবিধা লাভ কৰিব পাৰিব। ভাল খবৰে আপোনালোকৰ ঘৰত মন আনন্দিত কৰি তোলাৰ উপৰিও ভাল খবৰৰ ফলত আপোনালোকৰ আৰ্থিক ক্ষেত্ৰতো কিছু উন্নতি বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব। উপাৰ্জনৰ বাট মুকলি হৈ পৰিব। ক'ৰবাৰ পৰা হঠাৎ অৰ্থ লাভৰ যোগ আপোনালোকে দেখিবলৈ পাব। কৰ্ম জীৱনত আপোনালোকে খুব সুযোগ সুবিধা লাভ কৰিব আৰু কৰ্মত নিজৰ প্ৰতিভা দেখুৱাব পাৰিব। উচ্চ পদবীৰো প্ৰবল যোগ দেখিবলৈ পোৱা যায়। কৰ্মত বহুদূৰ আগুৱাই যাব পাৰিব। ঘৰত আপোনালোকৰ সম্পত্তি লাভৰ প্ৰবল যোগ দেখিবলৈ পাবলগীয়া ধন লাভ কৰিব। ব্যৱসায়িক বাণিজ্য কৰি থকা লোকসকলৰ কাৰণে ব্যৱসায়ত উন্নতি হ'ব। আৰ্থিকভাৱে আপোনালোক সবল হৈ পৰিব। চাকৰিয়ালসকলৰ কাৰণে ঘৰুৱা পৰিৱেশ উন্নত হৈ পৰিবলৈ ধৰিব। কোনো ডাঙৰ কামত আপোনালোকে ঘৰৰ পৰা যাবলগীয়া হ'ব পাৰে বা ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। সেই ভ্ৰমণৰ ফলত আপোনালোকৰ দ্ৰব্য লাভ হোৱাৰ উপৰিও বহুকেইটা সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। এই মাঘ পূৰ্ণিমাৰ ফলত যদি আপোনালোকে ঘৰত কিবা নতুনকৈ বস্তু আনিব বিচাৰে আনিব পাৰিব। ইয়াৰ বাহিৰেও আপোনালোকে যদি কাৰোবাক কিবা দান দক্ষিণা কৰিব বিচাৰে নিজৰ সাধ্য অনুসৰি তেনেহ'লে সুন্দৰভাৱে আপোনালোকে কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ বহু বেছি পুণ্য লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সকলোতকৈ বেছি আপোনালোকে সুন্দৰভাৱে দিনবোৰ অতিবাহিত কৰিব পাৰিব। নতুনকৈ কিবা কাম হাতত ল'লে সেই কামো সম্পাদন কৰি অতি সোনকালে সমাধান কৰি ল'ব পাৰিব। বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে এই মাঘ পূৰ্ণিমাই আপোনালোকৰ কাৰণে বহু বেছি শুভযোগ লৈ অহা দেখিবলৈ পোৱা যাব। চন্দ্ৰৰ স্থান সলনি হোৱাৰ ফলত আপোনালোকে যি কামতেই হাত দিব সেই কামতেই সফলতা লাভ কৰা দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা কাম হাতত লোৱাৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰিব। 3 নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ এই মাঘ পূৰ্ণিমাৰ ফলত আপোনালোকৰ বহু বেছি লাভৱান হোৱাৰ সুযোগ সুবিধা দেখিবলৈ পাব। পৰিয়ালৰ মাজত আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰিব। সমাজত আপোনালোকে কিছুমান কাম কৰি নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকে মৰ্যাদা বৃদ্ধি পাবলৈ সক্ষম হ'ব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যক্তিত্ব প্ৰকাশ পাবলৈ ধৰিব। কৰ্মজীৱনত বহু বেছি সুবিধাও আপোনালোকে লাভ কৰিব পাৰিব। যি কাম কৰিব সেই কামৰ উচিত ফল আপোনালোকে পাব আৰু আগৰ চলি থকা সমস্যাবোৰো আপোনালোকে সমাধান কৰি ল'ব পাৰিব। নতুনকৈ কিবা কামত হাত দিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে দিব পাৰিব। এই মাঘ পূৰ্ণিমাৰ ফলতেই আপোনালোকৰ পৰম কৃপা লাভ হ'বলৈ ধৰিব। সকলো কামতে সফলতা অৰ্জন কৰিব পাৰিব। আপোনালোকৰ আৰ্থিক অৱস্থা আগৰ তুলনাত ভাল হৈ পৰিব। এই সময়খিনিত আপোনালোকে বহু ফালৰ পৰা বহু অৰ্থ উপাৰ্জন কৰিব পাৰিব। ঘৰলৈ অৰ্থ অহাৰ বাটো মুকলি হৈ পৰিব। কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুৱাব পাৰিব। সকলো কৰ্মতে আপোনালোকে সুদৃষ্টিৰে কৰিব পাৰিব আৰু সকলোৰে মন আপোনালোকে জয় কৰিবলৈও সক্ষম হ'ব। কৰ্মত সম্পূৰ্ণ মন দিব পাৰিব আপোনালোকে। উপাৰ্জনৰ বাট মুকলি হৈ পৰিব। খৰচৰ মাত্ৰা কমিবলৈ ধৰিব। কিন্তু এই ক্ষেত্ৰত শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাবলৈ ধৰিব পাৰে। তাৰ প্ৰতি আপোনালোকে কিছু ক্ষেত্ৰত লক্ষ্য ৰাখিব লাগিব। ইয়াৰ পিছতেই ক'ব লাগিব যে ভবা-গুণা কৰি কিছুমান কাম কৰাৰ ফলত এই ক্ষেত্ৰত আপোনালোকে বহু উপকৃত লাভ কৰা দেখিবলৈ পোৱা যাব। শনিৰ শুভ গৃহত থকাৰ ফলত আপোনালোকৰ বহু লাভ হোৱা দেখিবলৈ পোৱা যাব। এই মাঘ পূৰ্ণিমাৰ ফলত দেৱগুৰু বৃহস্পতি কুম্ভ ৰাশিত থাকিব, যাৰ ফলত দেখিবলৈ পোৱা যায় যে নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ হাতলৈ নামি অহা দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা কাম হাতত ল'ব বিচাৰিলেও আপোনালোকে ল'ব পাৰিব বা নতুনকৈ কিবা ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলেও ল'ব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক ভাল হৈ পৰিব। সন্তানৰ কিছু কৰ্মত আনন্দিত অনুভৱ কৰিব। খেল ধেমালি কৰা লোকসকলৰ দূৰ ভ্ৰমণৰ যোগ নামি আহিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰতো অনুকূল প্ৰভাৱ দেখিবলৈ পাব। ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণে অনুকূল দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে মংগলময় হিচাপে পাৰ হ'ব আৰু নতুনকৈ যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্যত জড়িত হৈ আনন্দিত অনুভৱ কৰিব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰেমত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়।
হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে আপোনালোকৰ সমস্যাটো হৈ এটা ভিডিঅ' মই আপোনালোকৰ কাৰণে লৈ আহিম। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।